কাৰ কাৰ মাজত কিমানটা উলিয়াবলৈ কয় বুজিছা 6টা কৈছে কি কৈছে 6টা পৰিমেয় কৈছে কি কৰিবা 6 + 1 কি হ'ব 7 এই 7 টো ওপৰৰ তলে দুইটাৰ লগত পূৰণ কৰি দিয়া হেল্ল' এভৰিৱান নমস্কাৰ মই আহমদুল্লাহ আৰু তোমালোকে চাই আছা আমাৰ AU এডুকেশ্যন আজি আমি আৰম্ভ কৰিম দ্বিতীয়টো ক্লাছ প্ৰথমটো ক্লাছত আমি আলোচনা কৰিছিলো সংখ্যা কি বস্তু পূৰ্ণ সংখ্যা কাক বোলে স্বাভাৱিক সংখ্যা কাক বোলে অখণ্ড সংখ্যা কাক বোলে পৰিমেয় সংখ্যা কাক বোলে অপৰিমেয় সংখ্যা কাক বোলে আজি আমি আৰম্ভ কৰিম এই চেপ্টাৰৰ প্ৰথমটো উদাহৰণৰ পৰা একদম এক্সাৰসাইজ লৈকে আজি আমি শেষ কৰিম আৰু একদম ডিটেইলছ লেকচাৰ হ'ব তোমালোকে চাই ভাল পাবা আৰু তোমালোকৰ যাতে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হয় মই তেনেকৈ তোমালোকক পঢ়াম বলা পলম নকৰি আমি আমাৰ আজিৰ এই লেকচাৰটো আৰম্ভ কৰো এই লেকচাৰটো আৰম্ভ কৰাৰ আগতে এটা সৰু CAU লৈ লোৱা তোমালোকৰ কনসেপ্ট বিল্ডৰ কাৰণে বুজিছা এইটো শিকিলে তোমালোকৰ যেটো অনুশীলনী আছে 1.1 এটো তোমালোকৰ পানী পানী হৈ যাব সোৱা প্ৰথমতে সোৱা স্বাভাৱিক সংখ্যা কোনবোৰ যিবোৰ সংখ্যা একৰ পৰা আৰম্ভ হৈ অসীমলৈকে যায় এটো আমি প্ৰথম লেকচাৰত আমি তো কভাৰ কৰিছো এতিয়া সোৱা পূৰ্ণ সংখ্যা কোনবোৰ যিবোৰ সংখ্যা শূন্যৰ পৰা আৰম্ভ হৈ অসীমলৈকে যায় আৰু এটা ইন্টাৰেষ্টিং কথা যে সোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয়নে হয় কাৰণ প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যাত আছে কিন্তু ইন্টাৰেষ্টিং কথা সোৱা পূৰ্ণ সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা হয়নে নহয় কাৰণ পূৰ্ণ সংখ্যাত কি এটা আছে শূন্য আছে এতিয়া সোৱা অখণ্ড সংখ্যা কিহৰ পৰা আৰম্ভ হয় সোৱা -3 -2 -1 0 1 2 অৰ্থাৎ ঋণাত্মক আৰু ধনাত্মক দুইটা মিলিহে অখণ্ড সংখ্যা হয় ইন্টাৰেষ্টিং কথা সোৱা প্ৰত্যেকটো স্বাভাৱিক সংখ্যা অখণ্ড সংখ্যা হয়নে হয় প্ৰত্যেকটো পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা হয়নে হয় কিন্তু ইন্টাৰেষ্টিং এটা কথা সোৱা প্ৰত্যেকটো অখণ্ড সংখ্যা এটা স্বাভাৱিক সংখ্যা হয়নে নহয় প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে নহয় তেছোৱা পৰিমেয় সংখ্যা কোনবোৰ যিবোৰ p/q হিত প্ৰকাশ কৰিব পাৰি মই কেইটামান এক্সাম্পল দিছো ইয়াত সোৱা 5/2 0 1 -6 6 7 ইন্টাৰেষ্টিং কথা সোৱা প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে হয় আৰু এটা সোৱা প্ৰত্যেকটো পূৰ্ণ সংখ্যা এটা পৰিমেয় সংখ্যা হয়নে হয় এতিয়া সোৱা প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পৰিমেয় সংখ্যা হয়নে হয় প্ৰত্যেকটো পূৰ্ণ সংখ্যা এটা পৰিমেয় সংখ্যা হয়নে হয় প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে হয় কিন্তু ইন্টাৰেষ্টিং কথাটো সোৱা প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা হয়নে নহয় প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয়নে নহয় প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা হয়নে নহয় কাৰণ অখণ্ড সংখ্যাত মাইনাসৰ আছে কিন্তু পৰিমেয় সংখ্যা কিহত আছে ভগ্নাংশত আছে কোনো এটা সংখ্যাত ভগ্নাংশ নাই বুজিছা এই বস্তুটো যদি তোমালোকে এটা বাকস বনাই পঢ়া বা 2-3 বাৰ লিখা আৰু এই কথাখিনি যদি তোমালোকে বুজি পোৱা তেনেহলে তোমাৰ অনুশীলনী 1.1 একদম পানী হৈ যাব বুজিছা এতিয়া আমি এক্সাম্পললৈ আগবাঢ়ো বলা এতিয়া সোৱা উদাহৰণ 1টো কি কৈছে সোৱা যুক্তি দৰ্শাই তলৰ উক্তিবিলাক সঁচা নে মিছা লিখা আমি সঁচা নে মিছা এইটো ক'ব লাগে আৰু ইয়াৰ কাৰণটো লিখিব লাগে সোৱা প্ৰথমটো কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা হয়নে এতিয়া সোৱা পূৰ্ণ সংখ্যা কোনবোৰ যিবোৰ 0 পৰা আৰম্ভ হৈ অসীমলৈকে যায় আৰু স্বাভাৱিক সংখ্যা কোনবোৰ যেটো 1 পৰা আৰম্ভ হৈ অসীমলৈকে যায় গতিকে এই উক্তিটো সঁচা নে মিছা কোৱাচোন কমেন্টত জনাবা কমেন্টত লিখিবা এই উক্তিটো মিছা কাৰণ সোৱা মিছা কাৰণ কি হ'ব শূন্যটো এটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা
স্বাভাৱিক সংখ্যা নহয় বুজি পাইছা এতিয়া দ্বিতীয়টো কোৱেশ্চনটো চোৱা প্ৰতিটো অখণ্ড সংখ্যাই এটা পৰিমেয় সংখ্যা হয়নে হয় কাৰণ চোৱা অখণ্ড সংখ্যা কোনবোৰ 3 2 1 0 1 2 ডট ডট পৰিমেয় সংখ্যা p বাই q আৰে যিবিলাক সংখ্যা প্ৰকাশ কৰিব পাৰি তেতিয়া চোৱা উক্তিটো সঁচা কাৰণ কি হ'ব কাৰণ অখণ্ড সংখ্যাক p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেয়েহে ই পৰিমেয় সংখ্যা বুজি পাইছা না নাই মেইনলি তোমালোকে যেটো মই CIU দিছো এটো পঢ়িবা বুজিছা আৰু এটো লিখিবা তেতিয়া চোৱা তেটো প্ৰশ্ন চোৱা প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা হয়নে পৰিমেয় সংখ্যা অখণ্ড সংখ্যা উক্তিটো মিছা চোৱা মিছা চোৱা কাৰণ কি হ'ব কাৰণ 6/7 এটা অখণ্ড সংখ্যা নহয় সংখ্যা নহয় ই পৰিমেয় সংখ্যা বুজিছা এতিয়া চোৱা উদাহৰণ 2 নম্বৰলৈ যাও উদাহৰণ 2 নম্বৰটো কি কৈছে চোৱা 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা আমি কেনেকৈ ওলাম চোৱা সমাধান কেনেকৈ ওলাম চোৱা চোৱা এইটো এটা পৰিমেয় সংখ্যা হয় না নাই এইটো আমি এনেকৈ লিখিব পাৰিম না নাই 1/1 আৰু এটা 2ক আমি এনেকৈ লিখিব পাৰিম না নাই 2/1 পাৰিম না নাই পাৰিম এতিয়া তোমালোকে চোৱা হৰত এনেকুৱা এটা ডাঙৰ সংখ্যা পূৰণ কৰা যেটো দুইটাতে একে হয় বুজি পাইছা না নাই যেটো দুইটাতে একে হয় পাছত এটো ওপৰতো পূৰণ কৰি দিবা চোৱা 1 into 10 1 into 10 suppose চোৱা 1 into 10 2 into 10 এতিয়া ইয়াত কিমান হ'ব 10/10 ইয়াত কিমান হ'ব 20/10 বুজি পাইছা না নাই এনেকুৱা এটা ডাঙৰ সংখ্যা পূৰণ কৰিবা যাতে এইটোৰ হৰ আৰু এইটোৰ হৰ একে থাকে বুজিছা আৰু এনেকৈ পূৰণ কৰিবা যাতে ওপৰতে দুই সাইডত পূৰণ কৰিব পাৰা এটা আমি কি লিখিব পাৰিম পাঁচটা কৈছে না নাই এতিয়া পাঁচটা লিখা এনেকৈ লিখা পাঁচটা পৰিমেয় সংখ্যা পাঁচটা পৰিমেয় সংখ্যা কি লিখিবা 11/10 12/10 13/10 14/10 15/10 পাঁচটা হৈছে না নাই বুজি পাইছা না নাই বুজি নাপালে কমেন্টত লিখিবা আৰু আমি তোমালোকক কমেন্টৰ ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু আমি তোমালোকক ৰিপ্লাই দিম বুজিছা যদি এইটো নিয়ম বুজা নাই তোমালোকে তেনেহলে মই এটা CIU দিম সেইটো পঢ়িলে তোমালোকে একদম তোমালোকে এইটো বস্তু পাৰিবা একদম সহজ নিয়মত পাৰিবা বুজিছা এতিয়া চোৱা CIU দিম তোমালোকক ইয়াতে CIU লিখি লোৱা চোৱা তোমালোকে ফাৰ্ষ্টত এটা কথা মনত ৰাখিবা যে কাৰ মাজত কিমানটা উলিয়াবলৈ কয় বুজিছা কিমানটা পৰিমেয় সংখ্যা উলিয়াবলৈ কয় চোৱা প্ৰথমতে চোৱা কেইটা উলিয়াবলৈ কৈছে পাঁচটা কৈছে না নাই পাঁচটা কলে বুজিছা সাপোজ এক্সট্ৰা কৈছে হে তোমালোকে যেতিয়া সমাধান কৰিবা এই এক্সৰ লগত এক এটা যোগ কৰি দিবা এক এটা যোগ কৰি যিমান হয় সেইটো হৰ লব দুইটাৰ লগতে পূৰণ কৰি দিবা বুজিছা নাই হৰ লব দুইটাৰ লগতে পূৰণ কৰি দিবা এইটোই কনসেপ্ট
যিমানটা কয় সিমানটাৰ লগত এক এটা যোগ কৰি দিবা বুজি পাইছা না নাই যিমানটা কয় সিমানটাৰ লগত এক এটা যোগ কৰি দিবা এতিয়া চোৱা এইটো সংখ্যা আমি কেনেকৈ কৰিম চোৱা এইটো বস্তু আমি এনেকৈ পাতিব পাৰিম নে নাই পাৰিম আৰু এইটো বস্তু আমি এনেকৈ পাতিব পাৰিম নে নাই পাৰিম কিমানটা উলিয়াব কৈছে পাঁচটা গতিকে 5 লিখিছো 5 + 1 কিমান হৈছে 6 বুজি পাইছা না নাই 6 এটা চোৱা ওপৰৰ তলৰ দুইটাৰ লগত 6 পূৰণ কৰি দিয়া 1 * 6 1 * 6 কিমান হৈছে 6/6 ইয়াত কিমান হ'ব 1 * 6 2 * 6 কিমান হ'ব 12/6 হ'ব না নাই এইটো চোৱা এইটো কাটাকাটি কৰিলে এই গুৰি পুকি 2 ওলাই আৰু এইটো কাটাকাটি কৰিলে গুৰি পুকি 1 ওলাই বুজি পাইছা না নাই এটা কি লিখিব পাৰিবা চোৱা পাঁচটা পৰিমেয় সংখ্যা কি লিখিব পাৰিবা 7/6 লিখিব পাৰিবা না নাই 8/6 লিখিব পাৰিবা না নাই 9/6 লিখিব পাৰিবা না নাই 9/6 লিখিব পাৰিবা না নাই 10/6 লিখিব পাৰিবা না নাই 11/6 লিখিব পাৰিবা না নাই নিশ্চয় পাৰিবা এইটো আকৌ কেনেকৈ লিখিব পাৰিবা চোৱা 7/6 কাটাকাটি কৰি দিয়া 2 দি কাটাকাটি কৰি দিয়া 4/3 এইটো কাটাকাটি কৰা কি হ'ব 3 3 গুণ 9 3 2 গুণ 6 এইটো কাটাকাটি কৰি দিয়া 5/3 11/6 বুজিছা যেটো পাঁচটা পৰিমেয় সংখ্যা হ'ব এইটো হ'ব ইয়াতো ৰাখি দিলে একো পেচ নাই বুজি পাইছা না নাই এই দুয়োটা নিয়মত যিকোনো এটা পদ্ধতি তোমালোকে ভালকে বুজি পালে এটা পদ্ধতি যদি তোমালোকে কৰা তেনে তোমালোকে নিশ্চয় ফলটো পাবা আৰু তোমালোকৰ অংকটো শুদ্ধ হ'ব বুজি পাইছা না নাই এতিয়া বলা আমি এক্সাৰসাইজ 1.1 লৈ গতি কৰো প্ৰথম কোৱেশ্চনটো কি কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰু হেড ইয়াত pq অখণ্ড সংখ্যা আৰু q not equal to 0 প্ৰকাশ কৰিব পাৰিনে এইটো তোমালোকক মই ফাৰ্স্ট ক্লাছতে বুজাই দিছো তথাপিও মই লিখি দি আছো কেনেকৈ লিখিবা আৰু কেনেকৈ বস্তুটো হয় বুজিছা এতিয়া চোৱা শূন্যটো এটা পৰিমেয় সংখ্যা না নিশ্চয় হয় হয় কাৰণ কি লিখিবা ইয়াত p/q আৰু হেড প্ৰকাশ কৰিব পাৰিনে হয় ইয়াক p/q আৰু হেড প্ৰকাশ কৰিব পাৰি য'ত 0/1 অৰ্থাৎ p/q বুজি পাইছা না নাই হয় ইয়াক p/q আৰু হেড প্ৰকাশ কৰিব পাৰি য'ত কি 0/1 qৰ মান q not equal to 0 বুজি পাইছা না নাই আমি শূন্যটোক এটা পৰিমেয় সংখ্যা বুলি ক'ব পাৰিম কাৰণ পৰিমেয় সংখ্যাৰ ডেফিনেশ্যন কি কৈছে যিবোৰ সংখ্যা আমি p/q আৰু হেড প্ৰকাশ কৰিব পাৰি অৰ্থাৎ শূন্যটোক আমি p/q আৰু হেড প্ৰকাশ কৰিব পাৰি কাৰণ শূন্যৰ তলত এটা এক থাকে এক্সেপশ্যন কি দিছিলে পৰিমেয় সংখ্যাত যে qৰ মান 0 হ'ব নোৱাৰে গতিকে শূন্যৰ তলত এক এটা আছে গতিকে শূন্যটো এটা পৰিমেয় সংখ্যা বুজিছা এতিয়া আমি দ্বিতীয় কোৱেশ্চনলৈ আগবাঢ়ো আৰু কোৱেশ্চনটো কি কৈছে চোৱা 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা এতিয়া তোমালোকে কোনটো নিয়মত কৰিবা কোৱাচোন এই যেটো এটা ডাঙৰ সংখ্যা দি পূৰণ কৰিব লাগে ওপৰ তলে যদি নে CAU দি কৰিবা CAU দি কৰিলে তোমালোকৰ সহজ হ'ব বুজিছা এতিয়া চোৱা 6টা কৈছে কি কৈছে 6টা পৰিমেয় কৈছে কি কৰিবা 6 + 1 কি হ'ব 7 এই 7 টো ওপৰ তলে দুইটাৰ লগত পূৰণ কৰি দিয়া বুজি পাইছা না নাই যেটো সংখ্যা দিয়া থাকিব সেই দুটা সংখ্যাৰ পৰিমেয় সংখ্যা লৈ ওপৰ তলে দুইটাৰ লগত পূৰণ কৰি দিবা বুজিছা এতিয়া চোৱা 3/1 and 4/1 3/1 into 1 into 4/1 কি পূৰণ কৰি দিবলৈ কৈছো তোমালোকক 7 ইয়াতো 7 কৰি দিয়া ইয়াতো 7 কৰি দিয়া হেতুত কৰিছা নহলে তো এটো বেয়া পাব ন এটোতো কৰি দিয়া বুজিছা চোৱা 7 7 ইয়াত কি হ'ব 3 7 গুণ 21 তলত কি থাকিব 7 7 4 গুণ কি হ'ব 28 তলত কি থাকিব 7 বুজি পাইছা না নাই এতিয়া চোৱা এইটো আৰু এইটো দি কাটিলে গুৰি পুকি এই 3 ওলাই এইটো দি এইটো কাটিলে গুৰি পুকি এই বুজি পাইছা নাই এতিয়া চোৱা
এইটো বস্তু তলত লিখিবা 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা হল কি লিখিবা 22/7 কি লিখিবা 23/7 কি লিখিবা 24/7 কি লিখিবা 25/7 কি লিখিবা 26/7 কি লিখিবা 27/7 বুজি পাইছা না নাই যদি বুজি নোপোৱা তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি দিবা কোনটো অংক তোমালোকে বুজা নাই আমি তোমালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম আৰু আমি হেল্প কৰিমেই বুজিছা এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোৱে কি কৈছে 3 নম্বৰ প্ৰশ্নটোৱে কি কৈছে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা কিমানটা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা তোমালোকক কি কৈছো যদি পাঁচটা থাকে তেনেহলে তাৰ লগত কি কৰিবা যিমানটা থাকে তাৰ লগত কি কৰিবা এক এটা যোগ কৰি দিবা এতিয়া চোৱা 5 + 1 কিমান হ'ব 6 হ'ব না নাই প্ৰথমতে এইটো পাতা 3/5 দ্বিতীয়তে এইটো পাতা 4/5 3/5 4/5 কি কৰিবা এতিয়া এই 6টো এইটোৰ লগতো পূৰণ কৰিবা এইটোৰ লগতো পূৰণ কৰিবা এইটোৰ লগতো পূৰণ কৰিবা এইটোৰ লগতো পূৰণ কৰিবা চোৱা 6 6 6 6 কি হ'ব 3 6 গুণ কিমান 18 আৰু 5 6 গুণ কিমান 30 হ'ব না নাই হ'ব এতিয়া চোৱা 5 6 গুণ কিমান 30 আৰু 4 6 গুণ কিমান 24 হ'ব না নাই হ'ব এতিয়া তোমালোকে কোৱাচোন এইটো কমেন্ট বক্সত লিখাচোন কিমান হ'ব পাঁচটা পৰিমেয় কোন কেইটা হ'ব লিখাচোন এতিয়া চোৱা পাঁচটা পৰিমেয় সংখ্যা কি হ'ব therefore 3/5 আৰু 4/5 বৰ মাজত পাঁচটা পৰিমেয় সংখ্যা কি লিখিবা 19/30 20/30 21/30 22/30 23/30 বুজি পাইছা না নাই আৰু চোৱা এইটো দি কাটিব পাৰা এইটো কাটিব পাৰা এইটো কাটিব পাৰা কাটিলে একো পেচ নাই বুজিছা এনেকে ৰাখি দিলো একো পেচ নাই তোমালোকৰ উত্তৰ শুদ্ধ হ'ব বুজি পাইছা নাই এতিয়া চোৱা আমি 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো 4 নম্বৰ প্ৰশ্নটোৱে কি কৈছে চোৱা তলৰ উক্তসমূহ সঁচা নে মিছা উত্তৰসমূহৰ সমৰ্থন যুক্তি দিয়া বা যুক্তি উল্লেখ কৰিবা এতিয়া চোৱা যেহেতু মই প্ৰথম উদাহৰণটোত সেম নিয়মৰ অংক কৰাইছো গতিকে এইটো তোমালোকে পাৰিব লাগে বুজিছা তথাপি মই অকমান কৈ দিও কিন্তু কেইটামান যে যুক্তি দঢ়াই দিয়া বস্তুটো আছে ন হেতু তোমালোক মই হোমৱৰ্ক দিছো বুজিছা এইটো চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় না নাই নিশ্চয় হয় কাৰণ স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় পূৰ্ণ সংখ্যা 0 লৈ সকলো স্বাভাৱিক সংখ্যা কি বুলি কোৱা হয় একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয় বুজিছা মই কাৰণও কৈ দিছো তোমালোকক এটো হয় আৰু এটা চোৱা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় কাৰণ প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় কিন্তু অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় বুজিছা অখণ্ড সংখ্যাত মাইনাস থাকে কিন্তু পূৰ্ণ সংখ্যাত মাইনাস নাথাকে বুজিছা এটো তোমালোকে লিখিবা এইটো নহয় 3 নম্বৰ প্ৰশ্নটোলৈ আহা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নে নহয় কাৰণ পূৰ্ণ সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যাহে পৰিমেয় সংখ্যা হয় কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা নহয় কিয় নহয় কাৰণ পৰিমেয় সংখ্যাটো ভগ্নাংশত থাকে কিন্তু পূৰ্ণ সংখ্যাত কোনো ভগ্নাংশ নাথাকে বুজিছা মই কাৰণও কৈ দিছো আজি ক্লাস ইমানতে সমাপ্ত কৰিলো যদি ক্লাসটো তোমালোকৰ ভাল লাগিছে তেনেহলে লাইক কৰিবা শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু লগৰ ওচৰ চুবুৰীয়া যিবোৰ তোমালোকৰ লগত পঢ়ি আছে বা তোমালোকে জানা যে হেইজন 9ত বা 10ত পঢ়ি আছে তেনেহলে আমাৰ এই চেনেলটো AU এডুকেশ্যন চেনেলটো তোমালোকে শেয়াৰ কৰি দিবা বুজিছা আৰু ধুনীয়াকে এটা কমেন্ট কৰি দিবা তোমালোকৰ ক্লাসটো কেনেকুৱা লাগিছে টাটা বাই বাই